নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ সকলো ভালে কুশলে আছা। মই মাইনা শইকীয়াই মোৰ এডুকেশ্যন চেনেলটোলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকৰ সকলো ভালে কুশলে আছা, পঢ়া শুনা ভালদৰে কৰিছা বুলি মই আশা ৰাখিলোঁ। বহুত দিন তোমালোকৰ লগত মই এনেদৰে ভিডিঅ' দিবই পৰা নাই, কাৰণ মই এটা কোৰ্চ কৰিবৰ কাৰণে হোষ্টেলত আছোঁ। আজি মই তোমালোকক হোষ্টেলৰ পৰাই ভিডিঅ' শ্বুট কৰিছোঁ আৰু তোমালোকক মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যিহেতু আজি তোমালোকৰ লগত মই আলোচনা কৰিম টেন্সৰ বিষয়ে। সকলোৱে জানা টেন্স সাধাৰণতে কি প্ৰকাৰ? টেন্স সাধাৰণতে তিনি প্ৰকাৰৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আৰু প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স তোমালোকে ধুনীয়াকৈ এখন নোটবুক উলিয়াই লোৱা আৰু এটা পেঞ্চিল বা কলম লৈ লোৱা। আৰু প্ৰথমতে তোমালোকে এডাল আঁচ মাৰা ধুনীয়াকৈ, আৰু তাত প্ৰথমতে লিখিবা টেন্স লিখিবা ওপৰত। তোমালোকক লিখি নিদিওঁ কাৰণ বহুত দূৰত আছে, তোমালোকে ধৰিব একেবাৰে নোৱাৰিবা। আৰু কাৰণ ধৰিব নোৱাৰা, মই লিখি চাইছিলোঁ, ধৰিব নোৱাৰে কাৰণে তোমালোকক মই তেনেকৈ নাই লিখোৱা। টেন্স বুলি লিখাৰ পাছত তোমালোকে লিখিবা প্ৰথমতে প্ৰেজেণ্ট টেন্স, আঁচডাল মাৰিবা প্ৰেজেণ্ট টেন্স, তাৰপিছত আৰু এডাল আঁচ মাৰিবা টেন্সৰ তলত, এনেকৈ আঁচডাল মাৰিবা, তাৰপিছত এনেকৈ তিনিডাল আঁচ মাৰিবা প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। তিনিডাল মাৰিলা, তিনিটা মাৰাৰ পিছত তাৰপিছত তোমালোকে লিখিবা যে ইনডিফিনিটটো লিখা। যদি তোমালোকৰ গ্ৰামাৰ আছে প্লিজ গ্ৰামাৰখন উলিয়াই লোৱা, তেতিয়া তোমালোকৰ সহজ হৈ পৰিব। INDEFINIT ইনডিফিনিট। আৰু তাৰপিছত লিখা কণ্টিনিউৱাছ, CONTINUOUS কণ্টিনিউৱাছ। তাৰপিছত লিখা পাৰফেক্ট, PERFECT পাৰফেক্ট লিখিলা। তাৰপিছত লিখা পাৰফেক্ট কণ্টিনিউৱাছ, PERFECT পাৰফেক্ট কণ্টিনিউৱাছ। আৰু এতিয়া গম পালা যে প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আৰু প্ৰত্যেক প্ৰেজেণ্ট টেন্সক চাৰিটা ভাগত ভাগ কৰা হৈছে, পাষ্ট টেন্সৰকো তেনেকৈ চাৰিটা ভাগতে ভাগ কৰা হৈছে, ফিউচাৰকো তেনেকৈ চাৰিটা ভাগত ভাগ কৰা হৈছে। এতিয়া চাৰিটা ভাগত ভাগৰ কি হ'ল? প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰু তেনেকৈ পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰু ফিউচাৰ ইনডিফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। হ'ল তোমালোকৰ ক্লিয়াৰ? এতিয়া তোমালোকে গম পালা যে এতিয়া দেখা গ'ল যে ভাগকেইটা চাই আমি গম পালোঁ যে সৰ্বমুঠ কিমান হ'ল? 12টা হ'লগৈ। তেওঁলোকে ভালদৰে মনত ৰাখিবা। আৰু আজি মই ইমান বেছি আলোচনা নকৰোঁ। তোমালোকক যদি মই একেদিনা সকলোখিনি কৈ দিওঁ একো তোমালোকৰ মনত নৰ'ব। আৰু আজি এইকেইটাকে তোমালোকে লিখিবা। টেন্স কেইপ্ৰকাৰ? টেন্স লিখিবা টেন্স তিনি প্ৰকাৰৰ, আৰু পাষ্ট প্ৰেজেণ্ট টেন্সৰ ভাগকেইটা, পাষ্ট টেন্সৰ ভাগকেইটা আৰু ফিউচাৰ টেন্সৰ ভাগকেইটা। এইকেইটা ধুনীয়াকৈ তোমালোকে লিখিবা ধুনীয়াকৈ। আৰু গ্ৰামাৰ আছে যদি তোমালোকে গ্ৰামাৰখন উলিয়াই পঢ়িবা, তেতিয়াহে বুজি পাবা। আৰু মই ইয়াতে মোৰ ভাগৰ আজি ভিডিঅ'টো সামৰিছোঁ। আৰু তোমালোকে সদায় হেপী থাকিবা আৰু ভালদৰে পঢ়া শুনা কৰিবা। আৰু যিটো পঢ়া হৈছে মাৰি পঢ়িবা। যদি নাজানা মই মেছেজ বক্সটো খুলি দিম, তোমালোকে মেছেজ কৰিবা। আৰু যদি তোমালোকৰ বা দাদা কোনোবা আছে প্লিজ তেওঁলোকৰো সহায় ল'বা, তেতিয়াহে ভালদৰে বুজিব পাৰিবা। এতিয়ালৈ বাই বাই।